প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল উচ্চ গণিতৰ সমতলিক জ্যামিতিৰ তোমালোকৰ 8.1.1 আৰু 8.1.3 দুটা উদাহৰণ ইতিমধ্যে মই সমাধান আগবঢ়ালো এতিয়া এই ভিডিঅ'ত তোমালোকৰ কাৰণে 8.1.5 আৰু 8.1.6 ৰ সমাধান আগবঢ়াবলৈ গৈছো এতিয়া তোমালোকে ভিডিঅ' গিটা চোৱা এতিয়া তোমালোকৰ উদাহৰণ 8.1.5 টো আৰম্ভ কৰিছো আৰু লগতে কোৱেশ্যনটো মই পঢ়ি দিছো চোৱাচোন এটা বৃত্তৰ কোনো স্পৰ্শকৰ স্পৰ্শ বিন্দুৰে এডাল জিয়া আঁকা হ'ল জিয়াডালে কটা বৃত্তটোৰ যিকোনো এটা চাপৰ মধ্যবিন্দুৰ পৰা স্পৰ্শক আৰু জিয়ালৈ অঁকা লম্ববোৰ সমান বুলি প্ৰমাণ কৰিব লাগে এটা তোমালোকে কোৱেশ্যনটো প্ৰথমতে বুজি লোৱা আমি প্ৰথমতে বৃত্ত এটা আঁকিম বৃত্তটা আঁকি পেলাই আমি স্পৰ্শক এডাল আঁকিম স্পৰ্শকডালৰ নাম LM কোড স্পৰ্শ কৰিছে P বিন্দু আকৌ P বিন্দুৰ মাজে তুমি জিয়াডাল আঁকি লোৱা এইডাল দেখিছানে PQ জিয়া গতিকে P মাজেৰে টনা স্পৰ্শক LM আৰু P বিন্দুৰ মাজে টনা জিয়া PQ এতিয়া তুমি যেতিয়া PQ জিয়াডাল টানি দিলা লগে লগে দুটা বৃত্তচাপ পালা এইটো এটা ডাঙৰ বৃত্তচাপ আৰু এই কিউৰ পৰা এই পিনে আহি P লৈকে এটা সৰু বৃত্তচাপ এই বৃত্তচাপটো তুমি এটা মধ্যবিন্দু লোৱা মধ্যবিন্দুৰ পৰা কি কৰিবা স্পৰ্শকলৈও লম্ব টানিবা জিয়ালৈও লম্ব টানিবা ঠিক তেনেকে এই F টো কাৰ মধ্যবিন্দু এই ডাঙৰ জিয়াডালৰ মানে এটো অধিচাপ বুলি কয় অধিচাপৰ মধ্যবিন্দু এই F-ৰ পৰা তুমি জিয়া স্পৰ্শকলৈ লম্ব টানা জিয়ালৈ লম্ব টানা এটা আমাক কৈছে কি যে চাপৰ মধ্যবিন্দুৰ পৰা যি দুডাল তুমি লম্ব টানিলা তাৰমানে ই টানিলা আৰু ই কে টানিলা নহয় এটা ই = ই কে প্ৰমাণ কৰিব লাগিব ঠিক তেনেকে F-ৰ পৰা কি লম্ব টানিলা F কে টানিলা আৰু F বি টানিলা F কে = F বি গতিকে তোমালোকৰ এই কোৱেশ্যনটো হেতুকে তোমালোকক কৈছিলে যে তুমি কি প্ৰমাণ কৰিব লাগিব এটা প্ৰমাণটো কৰিব কাৰণে তোমালোকৰ অঙ্কন কাৰ্যৰ সহায় ল'ব লাগিব কি কৰিব লাগিব ই লগত p সংযোগ কৰা ই লগত q আৰু fp সংযোগ কৰা এতিয়া তেনেহলে মই তোমালোকক প্ৰমাণখিনি কৈ দিছো চোৱাচোন ইয়াত এটা আমাৰ ধৰ্ম খতিব যে বৃত্ত এটা যেতিয়া চাপৰ মধ্যবিন্দুৰ পৰা জিয়ালৈ লম্ব টানিবা চাপৰ মধ্যবিন্দুৰ পৰা কোলে লম্ব টানিবা জিয়ালৈ তেতিয়া জিয়াডাল সমদ্বিখণ্ডিত হয় কি হ'ব PK = KQ মানে অংশ দুটা তোমালোকৰ সমান হ'ব সেইটো এটা আমি পাই গলো গতিকে সেইটো পাই যোৱাৰ পিছত আমি দুটা ত্ৰিভুজ লম ত্ৰিভুজ দুটা আমি কি লম তোমালোকে চোৱা মই ত্ৰিভুজটো বেলেগকে আকৌ মই আঁকি লৈছো তোমালোকক বুজাবৰ কাৰণে নহলে অসুবিধা হয় PEK এই ত্ৰিভুজটো দেখিছানে আৰু এটা হ'ল QEK এই ত্ৰিভুজটো তোমালোকে সৰ্বসম কৰি লোৱা এটা কি হ'ব KQ = KP হেতু তোমালোকে জানাই কাৰণ ইয়াৰ পাজে লম্ব টানিছিলা এই জিয়াৰ মধ্যবিন্দুৰ পৰা হেডাল সমানে ভাগ কৰে বুলি কৈছিলে আকৌ লম্ব টনা কাৰণে এটো 90 আৰু এডাল কি হ'ব সাধাৰণ বাহু গতিকে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ল ত্ৰিভুজ দুটা যদি সৰ্বসম হ'ল তেলে তুমি এংগল 1 ৰ লগত এংগল 2 সমান কৰি দিবা তেনে সৰ্বসম ত্ৰিভুজৰ অনুলগ্ন কোণ সমান গতিকে 1 = এংগল 2 তোমালোকৰ প্ৰমাণ হ'ল এতিয়া মই পিছৰ পাৰ্টখিনি দেখাই আছো এটা তোমালোকে চোৱা কি হ'ব এইডাল তোমাৰ কি হ'ব স্পৰ্শক এইডাল ন এইডাল স্পৰ্শক এইডাল হ'ল জিয়া আৰু এই জিয়াডালৰ লগত স্পৰ্শকৰ মাজত এটা সম্বন্ধ আছে কি আছে জিয়াডালে এই স্পৰ্শকডালৰ লগত কৰা কোণটো তাৰমানে এংগল 3 টো সেই জিয়াডালে মানে এই জিয়াডালে বিপৰীত বৃত্তাংশত কৰা কোণৰ সমান তাৰমানে এইটোৰ লগত সমান এতিয়া 3 লগত কোণ সমান 1 সমান এটো মই তোমালোকৰ লিখিছো না 3 লগত 1 সমান এটা তোমালোকে আগত পাই আহিছিলা যে 1 = কি পাইছিলা 2 পাইছিলা তে 1 = 2 পালা হেতু সমীকৰণ তোমালোকৰ কোড আছিলে 2 আছিলে এতিয়া তুমি পালা 3 = কি পালা 1 পালা এটো তোমালোকৰ মই কি দিছিলো ইকুৱেশ্যন এয়া 3 দি থৈছো দেখিছানে যদি 2 এ 3 তোমালোকে লক্ষ্য কৰা দেখিবা যে 1 1 ইকুৱেল তেতিয়া কি হ'ব 2 = 3 হ'ব গতিকে তোমালোকৰ 2 = 3 তাৰমানে এই কোণ দুটা তোমালোকৰ সমান হ'ল এই কোণ দুটা কি হ'ল সমান হ'ল এতিয়া তোমালোকে কি কৰিব লাগিব চোৱা তোমালোকে এতিয়া এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটোৰ নাম কি EAP এইটোৰ নাম কি PKE এই ত্ৰিভুজ দুটা তোমালোকে সৰ্বাংগসম কৰি দিয়া সৰ্বাংগসম কৰিবলৈ কাৰণে কি কৰিব লাগিব এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইডাল সাধাৰণ বাহু
আৰু এংগুল 2 = 3 এইটো কোণৰ লগত এইটো কোণ সমান এইটো 90 ডিগ্ৰী কাৰণে সমান এইটো তোমালোকৰ সাধাৰণ বাহু এটা ত্ৰিভুজ দুটা তোমালোকৰ সৰ্বাংগ সম হ'ল নে নাই এ এ এছ শৰ্ত যদি সৰ্বাংগ সম হ'ল তেলে তোমালোকে কি দেখাব লাগিব গতিকে ই এ = ই কে গতিকে তোমালোকৰ প্ৰমাণ হৈয়ে গ'ল এটা বাকি ইমান দীঘল প্ৰমাণটো কৰাৰ পিছত আৰু বাকিটো তুমি দেখুৱাব নালাগে সেইদৰে দেখুৱাব পাৰি যে এফ বি = এফ কে দেখুৱাই দিলে তোমালোকৰ প্ৰমাণ সম্পূৰ্ণ হৈ যাব এতিয়া তোমালোকৰ উদাহৰণ 8.1.6 টো মই আৰম্ভ কৰিছো আৰু লগতে পঢ়িছো এটা বৃত্তৰ ওপৰত তিনিটা বিন্দু এ বি সি লোৱা হৈছে যদি বিএসি ৰ সমদ্বিখণ্ডকে বিসি ক ডি বিন্দুত আৰু বৃত্তটোৰ এ বিন্দুত স্পৰ্শকে বিসি ক ব্ৰেকেটত দিছে বহাই দিয়াৰ পিছত ও বিন্দুত কাটে তেনেহলে প্ৰমাণ কৰা যে AO = OD ঠিক আছে এটা কেনেকৈ তোমালোকে চিত্ৰটো আঁকিব লাগিব তোমালোকে চোৱা যেহেতু এটো তোমালোকৰ কৰি থোৱা জ্যামিতি মই পুনৰবাৰ তোমালোকক ব্যাখ্যাহে কৰিছো প্ৰথমতে বৃত্ত এটা আঁকিবা বৃত্ত এটা আঁকি পেলাই বৃত্তটোৰ তিন ঠাইত তিনটা বিন্দু দিবা মই এটাত A দিলো এইকণত B দিলো তাৰপিছত C দিলো তাৰপিছত মই এইটো সম্পূৰ্ণ কৰি পেলালো A B C তে A B C কৰাৰ পিছত কি হ'ল A B A C কোণটোৰ এডাল কি হৈ গ'ল এডাল দ্বিখণ্ডক সমদ্বিখণ্ডক আৰু এই কোণটো সমানে দুভাগ কৰিছে মই 3 আৰু 4 দিছো তাৰমানে এই দুটা কোণ সমান গতিকে A D A B A C কোণটো সমদ্বিখণ্ড কৰিলে তাৰ পিছত কি হ'ল চোৱা এই বিন্দুত এডাল আমি স্পৰ্শক টানিলো হা এই স্পৰ্শকডাল যেতিয়া আমি টানি দিলো এই BC ডাল বৰ্ধিত কৰি দিয়াৰ লগে লগে কোট মিলিলে O বিন্দুত মিলিলে ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এই AO ডালৰ জোখটো কাৰ লগত সমান হ'ব লাগিব OD মানে O পা D লে এই ডালৰ লগত সমান হ'ব O পা D লে তাৰ কাৰণে আমি এটা কেনেকৈ আগবাঢ়িম বিশেষ সূত্ৰ তোমালোকৰ কাৰণে মই লিখিলোৱে এটা বিশেষ সূত্ৰ লৈ তোমালোকে চিন্তা কৰিব নালাগে অংকন নাই কেৱল এতিয়া আমি প্ৰমাণ কৰিব লাগে এটা তোমালোকে চোৱা এইডাল কি স্পৰ্শক এইডাল কি জিয়া জিয়া আৰু স্পৰ্শকৰ মাজৰ কোণ হেতু কি 1 বুলি কৈছো তোমালোকক 1 বুলি কৈছো এতিকে জিয়াই স্পৰ্শকৰ লগত কৰা কোণটো এই জিয়াডালে বিপৰীত বৃত্তাংশত কৰা কোণৰ সমান তাৰমানে এক নম্বৰ কোণটো কাৰ লগত সমান 2 লগত সমান সেইকাৰণে এংগুল 1 = এংগুল 2 দিছো আৰু কৈছো যে একান্তৰ বৃত্তাংশৰ কোণ নিশ্চয় তোমালোকে বুজি পাইছা তাৰপিছত আকৌ চোৱা এই এ ডিডালে এই কোণটো মানে এই কোণটো সমানে দুভাগ কৰিছে এটো প্ৰশ্নত দিয়া আছে গতিকে যদি দুভাগ কৰিছে সমদ্বিখণ্ড কৰিছে এংগুল 3 = 4 লিখিব লাগিব সেইকাৰণে মই কি লিখিছো এংগুল 3 = 4 লিখিছো এইকণলৈকে তোমালোকে বুজি পালা যে কোণৰ দ্বিখণ্ডকে কোণটো দুভাগ কৰাৰ কাৰণে দুটা কোণ পালো আৰু কোণ দুটা সমান আৰু স্পৰ্শক আৰু জিয়াৰ মাজৰ কোণৰ সম্পৰ্কটোৰ পৰা আমি একান্তৰ বৃত্তাংশৰ কোণ দুটা সমান পালো এতিয়া কি কৰিম চোৱা ADC ত্ৰিভুজটো তোমালোকে দেখিছা না এই ত্ৰিভুজটো তোমালোকে দেখিছা এই ত্ৰিভুজটোৰ কাৰণে এটো কি কোণ হ'ব বাৰু হা এই ত্ৰিভুজটোৰ বাহিৰত এই ত্ৰিভুজটোৰ কাৰণে এটো কি হ'ব বহিকোণ তোমালোকে এটা কথা জানা এবোৰ তোমালোকে অষ্টম শ্ৰেণীতে শিকিছিলা ত্ৰিভুজ এটাৰ বহিকোণ এই কোণৰ যোগ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টি সমান তাৰমানে এইটো কোণৰ মাপ পাবলৈ হলে এই দুটা কোণ যোগ কৰিব লাগিব এটা তোমালোকৰ ADC ত্ৰিভুজৰ ADO কি হ'ব বহিকোণ ADO বহিকোণ গতিকে ADO কোণটো তোমালোকে কি পাবা 2 + 3 যোগফল তাৰমানে এই 2 + 3 মই আখৰ তিনটা ব্যৱহাৰ কৰা নাই আৰু সংখ্যাৰে দিছো তোমালোকৰ সহজ পাবা 2 আৰু 3 প্লাস কৰিলে ADO কোণটো হয় এটা তোমালোকে চোৱা 2 ৰ লগত কোণ সমান আমি ইতিমধ্যে পাইছো 2 ৰ লগত 1 সমান আকৌ 3 ৰ লগত কোণ সমান 4 সমান যেতিয়া তুমি 1 এ 4 এ প্লাস কৰি দিলা 1 এ 4 হেতু নাম কি OAD হ'ব OAD এতিয়া মই হেকানে 1 আৰু 4 ৰ ঠাইত কি লিখিছো OAD এতিয়া কি হলকে OAD কোণটো এই কোণটো কাৰ লগত সমান হল এইটো কোণৰ লগত সমান হল এইটো কোণৰ লগত এইটো কোণ সমান হল তেতিয়া আমি তেনেহলে কি পালো চোৱা আমি এতিয়া OAD ত্ৰিভুজটোৰ যেটো OAD ত্ৰিভুজ আছে OAD ত্ৰিভুজটোৰ এইটো কোণে সমান যি ত্ৰিভুজৰ দুটা কোণ সমান হেতু সমদ্বিবাহু ত্ৰিভুজ হয় আৰু সমদ্বিবাহু ত্ৰিভুজৰ কি হ'ব সমান কোণ দুটাৰ বিপৰীত বাহু দুটা সমান গতিকে এইটো কোণৰ বিপৰীত বাহু হ'ব OA আকৌ এইটো কোণৰ বিপৰীত বাহু হ'ব OD গতিকে তোমালোকৰ প্ৰমাণ হৈ গ'ল OA = OD গতিকে প্ৰমাণ ইমানতে সমাপ্ত হ'ল